Dear students, welcome to MNB EduHub. আজি আমি তোমালোকৰ বাবে লৈ আহিছো প্ৰি-বোৰ্ড এক্সামিনেশ্যন 2023-24 চিৰাং জিলাৰ সোশিয়াল সায়েন্স বিষয়ৰ কোৱেশ্চন পেপাৰ। এই ভিডিঅ'টোত আমি তোমালোকৰ লগত ডিসকাস কৰিম 45 টা যি MCQ কোৱেশ্চনছ আছে সেই কোৱেশ্চনছ আৰু তাৰে সলিউশন। বলা আমি ভিডিঅ'টো আৰম্ভ কৰিছো। 1 নম্বৰ প্ৰশ্ন 1906 চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন হল আৰু অপশনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশন এ লৰ্ড মিন্টো। 2 নম্বৰ প্ৰশ্ন জালিয়ানৱালা বাগৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত কোন আছিল আৰু অপশনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশন সি যেটো আছে হেতু জেনাৰেল ডায়াৰ। 3 নম্বৰ প্ৰশ্ন ৰুছ বিপ্লৱ সংগঠিত হৈছিল আৰু যিখিনি অপশন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশন এ 1917 চনত। 4 নম্বৰ প্ৰশ্ন বংগৰ একত্ৰীকৰণ কেতিয়া হৈছিল আৰু যিখিনি আমাৰ অপশন আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশন বি যেটো আছে হেতু 1911 চন। 5 নম্বৰ প্ৰশ্ন মনিৰাম দেৱানৰ লগত আৰু কোন ফাঁসিত উলমিব লগা হৈছিল আৰু যিখিনি অপশন আছে আমাৰ ইয়াতে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশন ডি পিয়লি বৰুৱা। 6 নম্বৰ প্ৰশ্ন কোনটো আন্দোলনৰ সময়ত গান্ধীজীয়ে কৰিম কিংবা মৰিম স্লোগান দিছিল আৰু যিখিনি অপশন আছে ইয়াতে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশন বি কোৱাইট ইণ্ডিয়া মুভমেণ্ট ভাৰত ত্যাগ আন্দোলন। 7 নম্বৰ প্ৰশ্ন উত্তৰ পূব ভাৰতৰ দুৱাৰমুখ বুলি কাক কোৱা হয় আৰু যিখিনি অপশন আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশন এ আসাম। 8 নম্বৰ প্ৰশ্ন এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে আৰু যিখিনি অপশন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ লুইত সাগৰ ৰেড সি। 9 নম্বৰ প্ৰশ্ন বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কিমান আৰু যিখিনি অপশন আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশন বি 0.035%। 10 নম্বৰ প্ৰশ্ন তলৰ কোনটো অজীৱীয় সম্পদ আৰু যিখিনি অপশন আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশন এ এয়াৰ বা বায়ু। 11 নম্বৰ প্ৰশ্ন কৃষি হল আৰু যিখিনি অপশন আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশন এ প্ৰাথমিক বৃত্তি। 12 নম্বৰ প্ৰশ্ন গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে কোনটো গেছৰ ভূমিকা সৰ্বাধিক আৰু যিখিনি অপশন আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশন বি কাৰ্বন ডাই অক্সাইড। 13 নম্বৰ প্ৰশ্ন ব্ৰাজিলৰ ৰাজধানী কি আৰু যিখিনি অপশন আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশন বি ব্ৰাজিলিয়া। 14 নম্বৰ প্ৰশ্ন অসমৰ আটাইতকৈ ডাঙৰ কৃষিভিত্তিক উদ্যোগ কি আৰু যিখিনি অপশন আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশন সি চাহ। 15 নম্বৰ প্ৰশ্ন দক্ষিণ এছীয় আঞ্চলিক সহযোগিতা সংস্থা চমুকৈ সাৰ্কৰ মুখ্য কাৰ্যালয় অৱস্থিত আৰু যিখিনি অপশন আছে ইয়াতে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশন সি কাঠমাণ্ডু। 16 নম্বৰ প্ৰশ্ন ৰাষ্ট্ৰসংঘৰ চন্দত মুঠ কিমানটা অনুচ্ছেদ আছে আৰু যিখিনি অপশন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশন এ 111টা। 17 নম্বৰ প্ৰশ্ন চৰকাৰীয়া আয়োগ কিমান চনত গঠন কৰা হৈছিল আৰু যিখিনি অপশন আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশন এ 1883 চনত। 18 নম্বৰ প্ৰশ্ন তলৰ কোনখন দেশ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য নহয় আৰু ইয়াতে যিখিনি অপশন আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশন ডি জাপান। 19 নম্বৰ প্ৰশ্ন অসমীয়া কৃষকৰ পৰা ভূমি খাজনা বৃদ্ধি নিৰ্ধাৰণৰ বিৰুদ্ধে কোনে মুফত মিলছক আৰ্জি লিখিছিল আৰু যিখিনি অপশন আছে ইয়াতে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশন সি আনন্দৰাম ঢেকিয়াল ফুকন। 20 নম্বৰ প্ৰশ্ন তলৰ কোনটো সম্পদৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় আৰু যিখিনি অপশন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন বি বাজাৰ মূল্য নাই। এটো তোমালোকৰ মাজত কনফিউজ হ'ব পাৰে প্ৰশ্নটো আগতে ভালদৰে চাবা তলৰ কোনটো সম্পদৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় বুলি কৈছে এই কাৰণে আমাৰ অপশন বি টো ৰাইট আনসাৰ হ'ব। 21 নম্বৰ প্ৰশ্ন নীতি আয়োগৰ অধ্যক্ষ কোন আৰু যিখিনি অপশন আছে আমাৰ ইয়াতে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশন বি প্ৰাইম মিনিষ্টাৰ প্ৰধানমন্ত্ৰী। 22 নম্বৰ প্ৰশ্ন ভাৰতবৰ্ষত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ কৰা হৈছিল অপশনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশন সি যেটো আছে হেতু 1951 চনত।
ডিয়াৰ ষ্টুডেণ্টছ, তোমালোকে যদি বিভিন্ন জিলাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ বিচাৰি আছা তেতিয়াহ'লে আমাৰ হোৱাটছএপ নম্বৰ 9678533896 এইটো নম্বৰত হোৱাটছএপ কৰিলে আমি তোমালোকক কুৱেশ্যন পেপাৰবোৰ দি দিম। 23 নম্বৰ প্ৰশ্ন, 60 দশকৰ মাজত কোনখন দেশত সেউজ বিপ্লৱৰ সূচনা কৰা হয় আৰু যিখিনি অপশ্যন আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন এ ভাৰত। 24 নম্বৰ প্ৰশ্ন, প্ৰশান্ত মহাসাগৰৰ মাটিকালি কিমান আৰু যিখিনি অপশ্যন আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন এ 165 নিযুত বৰ্গ কিলোমিটাৰ। 25 নম্বৰ প্ৰশ্ন, প্ৰথমখন মানৱ উন্নয়ন প্ৰতিবেদন কেতিয়া প্ৰকাশ কৰা হৈছিলে আৰু যিখিনি অপশ্যন আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন এ 1990 চনত। 26 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষৰ এটা বিত্তীয় বছৰৰ সময়সীমা হ'ল আৰু যিখিনি অপশ্যন আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন এ যিটো আছে সেইটো 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈ। 27 নম্বৰ প্ৰশ্ন, তলৰ কোনজন ব্যক্তি খচৰা কমিটিৰ সদস্য নাছিল আৰু যিখিনি অপশ্যন আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন এ মহাত্মা গান্ধী। 28 নম্বৰ প্ৰশ্ন, বন্দিনী ভাৰত ৰচনা কৰিছিলে আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন চি অম্বিকাগিৰি ৰায় চৌধুৰী। 29 নম্বৰ প্ৰশ্ন, জিকিৰ আৰু জাৰি কোনে ৰচনা কৰিছিলে আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন এ আজান পীৰ। 30 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথম সংবাদ পত্ৰিকাখনৰ নাম কি আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন এ অৰুণোদয়। 31 নম্বৰ প্ৰশ্ন, কিমান চনত ব্ৰিটিছসকলে অসমত দাস প্ৰথা বিলুপ্তি কৰিছিল আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন চি 1843 চনত। 32 নম্বৰ প্ৰশ্ন, জোনাকীৰ প্ৰথম সম্পাদক আছিলে আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন এ চন্দ্ৰকুমাৰ আগৰৱালা। 33 নম্বৰ প্ৰশ্ন, হৰ্ণবিল উৎসৱ পালন কৰে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন ডি নাগাসকলে। 34 নম্বৰ প্ৰশ্ন, গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিলে আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন এ 1948 চনত। 35 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰাচীন নাম কি আৰু যিখিনি অপশ্যন আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন ডি প্ৰাগজ্যোতিষপুৰ। 36 নম্বৰ প্ৰশ্ন, পনীয়া সোণ হ'ল আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি খনিজ তেল। 37 নম্বৰ প্ৰশ্ন, সোণালী সূতা বুলি কাক কোৱা হয় আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন এ মুগা। 38 নম্বৰ প্ৰশ্ন, তলৰ কোনটো মুদ্ৰা অবিহিত মুদ্ৰাৰ উদাহৰণ আৰু যিখিনি অপশ্যন আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি চেক মুদ্ৰা। 39 নম্বৰ প্ৰশ্ন, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় অৱস্থিত আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি মুম্বাই। 40 নম্বৰ প্ৰশ্ন, বেংক অফ হিন্দুস্তান কেতিয়া স্থাপন কৰা হৈছিলে আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি 1770 চনত। 41 নম্বৰ প্ৰশ্ন, ৰাষ্ট্ৰসংঘ দিৱস প্ৰতি বছৰে পালন কৰা হয় আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি 24 অক্টোবৰত। 42 নম্বৰ প্ৰশ্ন, আন্তৰ্জাতিক ন্যায়ালয়ৰ মুখ ন্যায়াধীশৰ সংখ্যা কিমান আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন এ 15 জন। 43 নম্বৰ প্ৰশ্ন, মুদ্ৰাৰ ক্ৰম বিকাশৰ প্ৰথম পৰ্যায় হ'ল আৰু যিখিনি অপশ্যন আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি বিনিময় প্ৰথা। 44 নম্বৰ প্ৰশ্ন, তলৰ কোনটো কেন্দ্ৰীয় বেংকৰ কাৰ্য নহয় বুলি কৈছে আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ যিখিনি অপশ্যন দিছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন ডি যিটো আছে সেইটো কেন্দ্ৰীয় বেংকে সঞ্চয় সংগ্ৰহ কৰে। 45 নম্বৰ প্ৰশ্ন, ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক IDBI কিমান চনত স্থাপন কৰা হৈছিলে আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ 1964 চন। নেক্সট ডেছক্ৰিপটিভ টাইপ কুৱেশ্যনছ দিয়া আছে। ডিয়াৰ ষ্টুডেণ্ট, চিৰাং জিলাৰ যি প্ৰশ্ন আছিলে এইটো কি জানি 2023-24 যি প্ৰি বোৰ্ড এক্সামিনেশ্যন হৈ গৈছে তাৰে আটাইতকৈ ইজি প্ৰশ্ন আছিলে। গোটেইকেইটা প্ৰশ্ন চিম্পুল আছিলে। ইয়াতে উক্তি বা যুক্তি থকা প্ৰশ্নও দিয়া হোৱা নাই, মেচ দ্য ফলোয়িঙো দিয়া হোৱা নাই, এছাৰশ্যন আৰু
ৰিজন থকা প্ৰশ্নও দিয়া হোৱা নাই এই প্ৰশ্নটোৰ যিকেইটা কোৱেশ্চন আছে এইকেইটা আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় কিন্তু এই প্ৰশ্ন ধৰণে যদি আমি পৰীক্ষা দিব যাওঁ তেতিয়াহ'লে কিন্তু আমাৰ পৰীক্ষা ভাল নহ'ব কাৰণ এইবাৰৰ যি পৰীক্ষাৰ প্যাটাৰ্ন হয় এই প্যাটাৰ্নবোৰ অলপ কোৱেশ্চনবোৰ টাফ আহি আছে আৰু কিতাপৰ ভিতৰৰ পৰা বহুত বেছিকৈ আহি আছে সো তোমালোকে পৰীক্ষা দিয়াৰ আগতে কিতাপৰ ভিতৰৰ যিবিলাক প্ৰশ্ন আছে বা মেইন টপিকস আছে এইবিলাক চাব লাগিব ডিয়াৰ ষ্টুডেন্টস এখিনিয়ে আছিলে আমাৰ চিৰাং জিলাৰ যি প্ৰি-বোৰ্ড এক্সামিনেশ্যন হৈছে তাৰে সোশ্যাল সায়েন্স বিষয়ৰ কোৱেশ্চন পেপাৰ আশা কৰিছো ভিডিওটোৱে তোমালোকক বহুত উপকৃত কৰিব যদি ভিডিওটো ভাল পাইছা তেতিয়াহ'লে লাইক কৰিবা কমেন্টছ কৰিবা আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ নিশ্চয় কৰিবা ধন্যবাদ